চেন্নাই ছুপাৰ কিংছ লো স্কোৰিং মেচত ৰাজস্থান ৰয়েলছক 5 উইকেটৰ ব্যৱধানত পৰাস্ত কৰি প্লে অফৰ কাৰণে আৰু এখোজ আগুৱাই গ'লে চেন্নাই ছুপাৰ কিংছে। আৰু চেন্নাই ছুপাৰ কিংছে কেনেধৰণে কামবেক কৰিব লাগে সেয়া কৰি দেখুৱালে চেন্নাই ছুপাৰ কিংছে। উপৰ্যুপৰি দুটা মেচত পৰাজয়ৰ পিছত এই মেচখনত জয়লাভ কৰি প্লে অফৰ কাৰণে আৰু এখোজ আগুৱাই গ'লে আৰু আগন্তুক মেচত যদিহে বেংগালোৰ দলক পৰাস্ত কৰিব পাৰে চেন্নাই ছুপাৰ কিংছে, তেনেহ'লে প্লে অফ প্ৰায় নিশ্চিত হ'ব চেন্নাই ছুপাৰ কিংছৰ। লো স্কোৰিং মেচখনত ৰাজস্থান ৰয়েলছে প্ৰথমতে 5 উইকেটৰ বিনিময়ত 141 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। ৰাজস্থান ৰয়েলছৰ হৈ যশস্বী জয়সৱালে 21টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 24 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। আৰু তাৰোপৰি জছ বাটলাৰে যি এগ্ৰেছিভ খেলি থাকে প্ৰথমৰে পৰাই, আৰু সেই বাটলাৰে 25টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 21 ৰান সংগ্ৰহ কৰিছিলে। আৰু শ্ল' পিচ আছিলে আৰু ৰান সংগ্ৰহ কৰাত অধিক কষ্ট কৰা দেখা গৈছিল। বেটাৰসকলক ছিংগল ডাবলছৰ কাৰণে যেন সংঘৰ্ষ কৰিবলগীয়া হৈছিল বেটাৰসকলে। আৰু চেন্নাই ছুপাৰ কিংছৰ বলাৰসকলেও দুৰ্দান্ত বলিং কৰিছিল, যাৰ কাৰণে ৰাজস্থান ৰয়েলছৰ বেটাৰসকলে ছিংগল ডাবল লৈ খেল আগুৱাই লৈ গৈছিল। আৰু এইখনত সঞ্জু চেমছনেও শ্ল' খেলি গৈছিল। সঞ্জু চেমছনে 19টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 15 ৰান সংগ্ৰহ কৰিছিলে। আৰু প্ৰথম শাৰীৰ তিনিজনকৈ বেটাৰে 100তকৈ কম ষ্ট্ৰাইক ৰেটত খেলাৰ কাৰণে মিডিল অৰ্ডাৰত বেছি প্ৰেছাৰ মেইনটেইন কৰিবলগীয়া হৈছিল ৰাজস্থানৰ বেটাৰসকলে। আৰু মেচখনত উইকেট কেৱল মাত্ৰ 5টা গৈছিল যদিও ৰান সংগ্ৰহ কৰাত শেষলৈ অধিক কঠিন পৰীক্ষাৰ সন্মুখীন কৰিবলগীয়া হৈছিল। আৰু পিছলৈ ৰিয়ান পৰাগে এটা কেমিঅ' ইনিংছৰ উপহাৰ দিছিলে। আৰু ৰিয়ান পৰাগে কেৱল মাত্ৰ 35টা বলৰ ভিতৰত 47 ৰানৰ যি এটা অপৰাজিত ইনিংছ খেলিছিলে। আৰু এই ইনিংছৰ বলতে শেষলৈ ৰাজস্থান ৰয়েলছে সন্মানগত স্ক'ৰ 141 ৰানলৈ আহিব পাৰিছে। ৰিয়ান পৰাগৰ উপৰিও ধ্ৰুৱ জুৰেলেও এটা এগ্ৰেছিভ ইনিংছ খেলিছিলে। ইনিংছ সৰু আছিল যদিও 18টা বলৰ ভিতৰত 28 ৰানৰ এটা ইনিংছৰ কাৰণেই ৰিয়ান পৰাগক ভাল এটা সহযোগ আগবঢ়াইছিল ধ্ৰুৱ জুৰেলে। আৰু ৰিয়ান পৰাগে মেচ ডিপলৈকে লৈ যোৱাৰ পিছত শেষ কৰিহে উভতি আহে, আৰু ৰিয়ান পৰাগে 47 ৰানত অপৰাজিত হৈ থাকে। আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ ভাল কণ্ট্ৰিবিউট কৰিছিল সকলো বলাৰে। চেন্নাইৰ হৈ স্পিনাৰ সিমৰজিৎ সিঙে কেৱল মাত্ৰ 26 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিলে। তাৰোপৰি তুষাৰ দেশপাণ্ডেও প্ৰথমৰে পৰাই ভাল বলিং কৰিছিলে। তুষাৰ দেশপাণ্ডে 30 ৰানৰ বিনিময়ত 2টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰিছিলে। আৰু বাকী বলাৰসকলেও ইকনমিকেল বলিং কৰিছিলে, যাৰ কাৰণে ৰাজস্থান ৰয়েলছে কেৱল মাত্ৰ 141 ৰানৰ ভিতৰতে থমকি গৈছিল। আৰু চেন্নাই ছুপাৰ কিংছে যেতিয়া 142 ৰানৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰিছিলে, চেন্নাই ছুপাৰ কিংছৰ বেটাৰসকলেও ভাল আৰম্ভণি কৰিব পাৰিছিলে। অপেনাৰ বেটছমেন ৰচিন ৰবীন্দ্ৰ আৰু ঋতুৰাজ গায়কোৱাডে ভাল খেলি আছিলে। প্ৰথমৰ পৰা দুয়ো মিলি সৰু এটা ভাল পাৰ্টনাৰশ্বিপ কৰিছিলে। ৰচিন ৰবীন্দ্ৰই 18টা বলৰ ভিতৰতে 27 ৰানৰ স্ক'ৰত আউট হৈছিল যদিও ডেৰি মিচেলক 22 ৰানৰ সহযোগ আগবঢ়াইছিল। আৰু পিছলৈ মঈন আলী 10 ৰানৰ স্ক'ৰতে আউট হৈছিল। আৰু শিৱম ডুবে 18 ৰানৰ স্ক'ৰতে যেতিয়া আউট হৈ গৈছিল, আৰু তেতিয়া চেন্নাই দলেও যেন বিপদত পৰাৰ দিশে গৈছিল। আৰু ঠিক তেনে সময়তে ঋতুৰাজ গায়কোৱাডে যি অধিনায়ক হিচাপে এটা লিডাৰশ্বিপ ইনিংছৰ উপহাৰ দিছিলে, আৰু লিডাৰ হিচাপে দলক কেনেকৈ আগুৱাই লৈ যাব লাগে সেয়া ঋতুৰাজ গায়কোৱাডে দেখুৱাই দিলে। আৰু ঋতুৰাজ গায়কোৱাডে অপেনিঙৰ পৰা থাকি শেষলৈকে 41টা বলৰ সন্মুখীন কৰি 42 ৰানত অপৰাজিত হৈ থাকি মেচ জিকাই উভতি আহে। ঋতুৰাজ গায়কোৱাডে কেৱল মাত্ৰ 42 ৰান সংগ্ৰহ কৰিছিল যদিও মেচৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ঋতুৰাজ গায়কোৱাডে প্ৰথমৰে পৰা এফালৰ পৰা থিয় হৈ খেলি আছিল, যাৰ কাৰণে বাকী বেটাৰসকলে 10-20 ৰানৰ যি কণ্ট্ৰিবিউট কৰিছিল, সেই কণ্ট্ৰিবিউটৰ সহায়ত শেষলৈকে চেন্নাই ছুপাৰ কিংছে 5 উইকেটৰ ব্যৱধানত জয়লাভ কৰিব পাৰিছে। অধিনায়ক ঋতুৰাজ গায়কোৱাডৰ এই ইনিংছ যেন অৰ্ধশতকীয় ইনিংছতকৈও বেছি আছিল, কাৰণ পিছত বল টাৰ্ণ কৰা দেখা গৈছিল, আৰু ফাষ্ট বলাৰসকলেও শ্লোৱাৰ বল কৰি বহুত সুবিধা লাভ কৰিছিল। আৰু তেনে ক্ষেত্ৰত ছিংগল ডাবললৈ যি খেল আগুৱাই লৈ যাব লাগে, সেই ক্ষেত্ৰত ঋতুৰাজ গায়কোৱাডে সম্পূৰ্ণৰূপে পাছ কৰিলে আৰু শেষলৈকে মেচ জিকাইহে উভতি আহিলে। পিছলৈ উপৰ্যুপৰি কেইটামান উইকেট যোৱাৰ পিছত ঋতুৰাজ গায়কোৱাডে সমীৰ ৰিজভিৰ লগতো শেষৰ উইকেটত 35 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে। আৰু সমীৰ ৰিজভিয়ে ঋতুৰাজ গায়কোৱাডক ভাল এটা সহযোগ কৰিছিল। ৰিজভিয়ে এইখন মেচত মেচ জিকাই উভতি অহাৰ চান্স পায়। পূৰ্বৰ কেইখন মেচত ব্যৰ্থ হৈছিল যদিও এইখন মেচত 8টা বলৰ ভিতৰত 15 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি সমীৰ ৰিজভিয়ে নিজৰ দক্ষতাৰ প্ৰমাণ দিলে। আৰু এই ইনিংছৰ জৰিয়তে অনাগত মেচতো ভাল প্ৰদৰ্শন কৰাৰ আন এক ইংগিত দিলে সমীৰ ৰিজভিয়ে। সমীৰ ৰিজভিক চেন্নাই ছুপাৰ কিংছ দলে 6 কোটি টকাত ক্ৰয় কৰিছিল, আৰু সমীৰ ৰিজভিক দলত ক্ৰয় কৰিবৰ কাৰণে বহু প্ৰচেষ্টা চলাইছিল। আৰু সেইমৰ্মে সমীৰ ৰিজভিয়ে আজি সৰু এটা ইনিংছৰ উপহাৰ দি সেই ইনভেষ্টমেণ্ট যেন সুদে-মূলে ঘূৰাই দিলে সমীৰ ৰিজভিয়ে। ৰাজস্থান ৰয়েলছৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে ভাল বলিং কৰিছিলে। অশ্বিনে 2টা উইকেট লৈছিল। তাৰোপৰি চেহল আৰু নান্দ্ৰে বাৰ্গাৰে এটাকৈ উইকেট লৈছিল যদিও বাকী বলাৰসকলে ব্যৰ্থ আছিলে আৰু ইকনমিকেল বলিং কৰাত ব্যৰ্থ আছিল। আৰু
ৰাজস্থান ৰয়েলছে যদি মেচখনত আৰু 20-25 ৰান এক্সট্ৰা কৰিব পাৰিলেহেঁতেন তেনেহ'লে মেচৰ পৰিণাম বেলেগো হ'লহেঁতেন। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।